নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজিৰ পৰা মই এটা নতুন সিৰিজ আৰম্ভ কৰিছো আৰু সেই সিৰিজটোৰ নাম ৰাখিছো ঐতিহ্যমণ্ডিত অসম। আৰু ইয়াতে মই অসমৰ একোখন জিলাৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰিম আৰু তাতে উল্লেখ থাকিব জিলাখনৰ ইতিহাস, জিলাখনৰ বিভিন্ন পৰ্যটনস্থলী, ঔদ্যোগিক প্ৰতিষ্ঠান আৰু বহুতো। আৰু মোৰ আশা কৰো যে এই সিৰিজটোৱে আপোনালোকৰ বিভিন্ন ধৰণৰ ইণ্টাৰভিউৱে হওক বা গভৰ্ণমেণ্টৰ এক্সামেই হওক যথেষ্ট সহায় কৰিব। আজি মই বিশেষকৈ আলোচনা কৰিম অসমৰ এখন উল্লেখযোগ্য জিলা নগাঁৱৰ বিষয়ে। নগাঁও জিলা মধ্য অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত অৱস্থিত। নগাঁও জিলাৰ উত্তৰে আছে ব্ৰহ্মপুত্ৰ ৰিভাৰ আৰু দক্ষিণে আছে কাৰ্বি আংলং আৰু ডিমা হাছাও। নগাঁও জিলাৰ পূবে আছে গোলাঘাট জিলা আৰু ইষ্ট কাৰ্বি আংলং আৰু পশ্চিমে আছে মৰিগাঁও ডিষ্ট্ৰিক্ট। মূলতঃ মৰিগাঁও জিলা প্ৰথম অৱস্থাত নগাঁৱৰে ভাগ আছিল। পৰৱৰ্তী সময়ত মৰিগাঁও নগাঁৱৰ পৰা পৃথক হয় আৰু মৰিগাঁও জিলা সুকীয়া জিলা হিচাপে স্বীকৃতি লাভ কৰে। এতিয়া আহিলে নগাঁৱৰ ইতিহাস। নগাঁৱৰ ইতিহাস যদি আমি চাওঁ, ইতিহাসত উল্লেখ আছে প্ৰাচীন নগাঁও পালসকলৰ অন্তৰ্গত আছিলে। গস্তলৈকে ধৰি বিভিন্ন শিলালিপি আৰু তাম্ৰলিপিৰ পৰা ইয়াৰ প্ৰমাণ পোৱা যায়। মধ্যযুগত নগাঁও ক্ৰমে কছাৰী আৰু আহোমসকলৰ অন্তৰ্গত আছিলে। বিশেষকৈ 17 শতিকাত বা 17th চেঞ্চুৰীত নগাঁও যিখিনি এৰিয়া আছিলে সেই এৰিয়াখিনি চোৱা চিতা কৰিছিলে মোমাই তামুলী বৰবৰুৱাই। আৰু 1826 চনলৈকে যেতিয়ালৈকে ব্ৰিটিছে আহি আমাৰ অসমত আক্ৰমণ কৰা নাছিলে তেতিয়ালৈকে নগাঁওখন মানৰ আণ্ডাৰত আছিলে। কোৱা হয় যে ইয়াণ্ডাবু ট্ৰিটিৰ পিছত নগাঁওখন ব্ৰিটিছৰ আণ্ডাৰলৈ আহে। তাৰপিছত 1833 চনত নগাঁওখন এখন ছেপাৰেট এডমিনিষ্ট্ৰেটিভ ডিষ্ট্ৰিক্ট হিচাপে স্বীকৃত হয় আৰু 1839 চনত ব্ৰিটিছসকলে নগাঁও টাউনখন কলং ৰিভাৰৰ কাষত ছেটেল কৰে আৰু ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰক কি বুলি কোৱা হয়, নগাঁও বুলি কোৱা হয়। আৰু 1893 খ্ৰীষ্টাব্দত অৰ্থাৎ 1893 চনত বিশেষকৈ নগাঁওখন মিউনিচিপালিটিৰ আণ্ডাৰত আহে। নগাঁও নামটো দুটা শব্দৰ পৰা আহিছে। এটা শব্দ হৈছে ন আৰু এটা শব্দ হৈছে গাঁও। ন মানে হৈছে নিউ আৰু গাঁও মানে হৈছে ভিলেজ। এতিয়া আহিলে নগাঁৱৰ জিঅ'গ্ৰাফি। নগাঁৱত বিশেষকৈ দুখন নদী আছে বা নগাঁৱৰ মাজেৰে দুখন নদী বৈ গৈছে আৰু দুয়োখনেই হৈছে ব্ৰহ্মপুত্ৰ উপনদী। এখন হৈছে কপিলী আৰু আনখন হৈছে কলং। আৰু ইয়াত বহুতো বিল আৰু খাল আছে, বিশেষকৈ মৰি কলং, পতা কলং, হৰিভংগা, নাওভংগা, চামগুৰি বিল, জোঙাল বলহু বিল আৰু গাটংগা বিল। এতিয়া আহিলে নগাঁৱৰ টুৰিজিম। নগাঁৱত কেইবাটাও পৰ্যটন কেন্দ্ৰ আছে আৰু তাৰ ভিতৰত চবতকে উল্লেখ হৈছে বটদ্ৰৱা থান বা বৰদোৱা থান। বৰদোৱা থানতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিলে 1449 চনত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমত বৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তন কৰিছিলে 1494 চনত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বিশেষকৈ নৱ বৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তন কৰিছিলে, যাক এক শৰণ নাম ধৰ্ম বুলিও কোৱা হয়। আৰু বৰদোৱাত প্ৰথমটো কীৰ্তন ঘৰো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেই প্ৰতিষ্ঠা কৰিছিলে। আৰু এই বৰদোৱাত নগাঁৱত অৱস্থিত বৰদোৱা থান চাবলৈ বহুত দূৰ দূৰণিৰ পৰা লোক আহে আৰু সেয়েহে বৰদোৱা থানক নগাঁৱৰ এটা উল্লেখযোগ্য পৰ্যটনস্থলী বুলি ক'ব পাৰি। কাজিৰঙা নেশ্যনেল পাৰ্ক বৰ্তমান বহুতো দূৰ দূৰণিৰ পৰা পৃথিৱীৰ বিভিন্ন চুকে কোণে বিভিন্ন অঞ্চলৰ পৰা আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান চাবলৈ মানুহ আহে আৰু এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানো নগাঁৱত অৱস্থিত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিশেষকৈ গোলাঘাট, নগাঁও আৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্ট জুৰি বিস্তৃত হৈ আছে। বিশেষকৈ 1905 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ঘোষণা কৰা হয়। 1950 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ৱাইল্ড লাইফ চেঞ্চুৰী বুলি ৰিনেম কৰা হয় আৰু 1976 চনত কাজিৰঙাক নেশ্যনেল পাৰ্ক হিচাপে স্বীকৃতি দিয়া হয়। আৰু কাজিৰঙাৰ যিখিনি এৰিয়া বা যিখিনি অঞ্চল সেই অঞ্চলখিনি 232 স্কোৱাৰ কিলোমিটাৰৰ পৰা বৃদ্ধি কৰি 430 স্কোৱাৰ কিলোমিটাৰ কৰা হয়। আৰু 1985 খ্ৰীষ্টাব্দত ইউনেস্কোই কাজিৰঙাক ৱৰ্ল্ড হেৰিটেজ চাইট বুলি ডিক্লেয়াৰ কৰে। আৰু 1906 চনত কাজিৰঙাত বিশেষকৈ টাইগাৰৰ পপুলেশ্যনৰ কাৰণেও বৃদ্ধি পায় আৰু যাৰ কাৰণে গভৰ্ণমেণ্টে টাইগাৰ ৰিজাৰ্ভ বুলিও কি কৰে, ঘোষণা কৰে। আৰু বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আপোনালোক সকলোৱে জানে এশিঙীয়া গড়ৰ বাবে বিখ্যাত। এতিয়া আহিলে লাওখোৱা আৰু বুঢ়া চাপৰি ৱাইল্ড লাইফ চেঞ্চুৰী। লাওখোৱা আৰু বুঢ়া চাপৰি ৱাইল্ড লাইফ চেঞ্চুৰীও এখন যথেষ্ট গুৰুত্বপূৰ্ণ পৰ্যটনস্থলী হয় অসমৰ। আৰু ইয়াতে বিভিন্ন ধৰণৰ কি পোৱা যায়, জীৱ জন্তু পোৱা যায়। বিশেষকৈ এশিঙীয়া গড় পোৱা যায়, হাতী পোৱা যায়, ৰয়েল বেংগল টাইগাৰ পোৱা যায়, এছিয়াটিক ৱাটাৰ বাফেলো পোৱা যায় আৰু 225তকৈও অধিক প্ৰজাতিৰ চৰাই পোৱা যায়। আৰু তাৰোপৰি ইয়াতে বাৰ্কিং ডিয়েৰ পোৱা যায়,
ফিচিং কেট অৰ্থাৎ মেচেকা পোৱা যায়, হেপা পোৱা যায় আৰু তাৰোপৰি ৱাইল্ড পিগ পোৱা যায়। কোৱা হয় যে ইয়াত 39 স্পেচিছতকৈও বেছিকে কি আছে ইয়াতে মানে মাছৰ প্ৰজাতি আছে। তাৰোপৰি 9টা প্ৰজাতি আছে ইয়াতে এম্ফিবিয়ানছৰ অৰ্থাৎ উভচৰ প্ৰাণী আছে আৰু 14টা ৰেপটাইলৰ প্ৰজাতি এই যিখন লাওখোৱা অভয়াৰণ্য সেই লাওখোৱা অভয়াৰণ্যত পোৱা যায়। এতিয়া আহিলে মহামৃত্যুঞ্জয় টেম্পল। মহামৃত্যুঞ্জয় টেম্পলৰ বিষয়ে আপোনালোকে সকলোৱে জানে। মহামৃত্যুঞ্জয় টেম্পল বিশেষকৈ এটা উল্লেখযোগ্য হিন্দু টেম্পল হয় আৰু এই মহামৃত্যুঞ্জয় টেম্পলতে ৱৰ্ল্ডৰ ভিতৰত সবতকৈ ডাঙৰ যি শিৱলিংগ সেই শিৱলিংগ অৱস্থিত, যাৰ উচ্চতা হৈছে 126 ফিট। কোৱা হয় যে 2003 চনত আচাৰ্য ভৃগুগিৰি মহাৰাজে এই টেম্পলটো কনষ্ট্ৰাকশ্যন কৰিবৰ কাৰণে তেওঁ ইনিচিয়েটিভ লৈছিলে আৰু এই যিখিনি অঞ্চলত মহামৃত্যুঞ্জয় মন্দিৰটো বনোৱা হৈছে তাতে গুৰু শুক্ৰাচাৰ্যই মহামৃত্যুঞ্জয় যি মন্ত্ৰ সেই মন্ত্ৰ পাৰফৰ্ম কৰিছিলে আৰু সেইকাৰণে আচাৰ্য ভৃগুগিৰি মহাৰাজে এই জেগাখিনি চুজ কৰিছিলে বা চিলেক্ট কৰিছিলে এই মহামৃত্যুঞ্জয় টেম্পলটো বনাবৰ কাৰণে। আৰু 2003 চনৰ পৰা লাগি 2021 চনত এই মন্দিৰটোৰ কাম সম্পূৰ্ণ হয় আৰু এই মন্দিৰটো যোনে ডিজাইন কৰিছে সেই ইঞ্জিনিয়াৰজনৰ নাম হৈছে ডক্টৰ নাৰায়ণ শৰ্মা। আৰু এই মন্দিৰটো বিশেষকৈ নগাঁৱৰ ভেৰভেৰি গোসাঁই গাঁৱত অৱস্থিত। এতিয়া আহিলে হাতীমূৰা থান। হাতীমূৰা থান কলিয়াবৰৰ জখলাবন্ধাত অৱস্থিত। হাতীমূৰা থান বিশেষকৈ প্ৰমত্ত সিংহৰ দিনত বনোৱা হৈছিলে 1667 খ্ৰীষ্টাব্দত। হাতীমূৰা থানক শক্তিজিম অৰ্থাৎ দেৱী পূজাৰ এটা কেন্দ্ৰ বুলি ক'ব পাৰি। হাতীমূৰা থানত দুৰ্গাৰ মহিষামৰ্দিনী যিটো ৰূপ হয় সেই ৰূপটোক পূজা কৰা হয়। ইয়াতে কোৱা হয় যে হিউমেন চেক্ৰিফাইচ অৰ্থাৎ মানুহ বলি দিয়া প্ৰথাও ইয়াতে বহুদিন ধৰি চলিছিলে। বাদুলী খুৰুং। বাদুলী খুৰুং এইটো এটা কেভ হয় অৰ্থাৎ এটা গুহা হয় আৰু এইটো এটা হিষ্টৰিকেল গুহা হয়। কোৱা হয় যে বৰ্তমান ব্ৰহ্মপুৰৰ ওচৰত এই বাদুলী খুৰুং গুহাটো অৱস্থিত। কোৱা হয় যে বাদুলী খুৰুঙত আগতে কি হৈছিলে সেইখিনিতে এটা মানে নাৰীসকলৰ এখন ৰাজ্য আছিলে আৰু সেই নাৰী ৰাজ্যৰ নাৰীসকলক চাবৰ কাৰণে এবাৰ এজন ঋষিৰ মনত বহুত প্ৰলোভন জাগিলে আৰু তাৰপিছত তেওঁ যেতিয়া মনে মনে নাৰীসকলক চাবলৈ যায় তেতিয়া নাৰীসকলৰ যিসকল গাৰ্ড আছিলে সৈন্য আছিলে তেওঁলোকে ঋষিক ওলোটাকৈ সেই বাদুলী খুৰুং যিটো গুহা আছিলে সেই গুহাটোত বান্ধি থয় আৰু তেতিয়াই ঋষি অগ্নিশৰ্মা হৈ পেলাই তাৰ নাৰীসকলক মানে শ্ৰাপ দিয়ে যে সকলোবিলাক নাৰী বাদুলীলৈ কনভাৰ্ট হৈ যাব, বাদুলীলৈ পৰিৱৰ্তন হৈ যাব আৰু এনেকৈ ওলোটাকৈ ওলমি থাকিব। আৰু সেই তেতিয়াৰ পৰাই কোৱা হয় যে বাদুলী খুৰুং যিটো কেভ হয় সেই কেভটোত হাজাৰ হাজাৰ বাদুলীয়ে মানে বসবাস কৰে আৰু তাৰ স্থানীয় মানুহে বিশ্বাস কৰে যে সেই ঋষিৰ শাপৰ কাৰণে তাতে সেই নাৰীসকল বাদুলী হৈ মানে তাতে ৰৈ গ'ল আৰু বাদুলী বিলাকৰ যি মাত সেই মাতক নাৰীসকলৰ বিননি অৰ্থাৎ কান্দোনৰ লগত তুলনা কৰা হয়। আৰু ইয়াতে মহাৰাতিৰ 3 দিনমান পিছত মানে মহাশিৱৰাত্ৰিৰ পিছত 3 দিন ইয়াতে মেলা হয় আৰু সেই মেলাৰ সময়ত এই যিটো চাইট হয় হিষ্টৰিকেল গুহাৰ যিটো চাইট হয় সেইটো অপেন কৰি দিয়া হয় পৰ্যটকৰ কাৰণে আৰু পৰ্যটকে তাৰ ভিতৰলৈ যাব পাৰে। তাৰপিছত আহিলে শিলঘাট ত্ৰিশূলধাৰী। শিলঘাট ত্ৰিশূলধাৰীও এটা উল্লেখযোগ্য মন্দিৰ। এই মন্দিৰটো 200 বছৰৰ পুৰণা মন্দিৰ বুলি কোৱা হয়। বিশেষকৈ শিৱক উচৰ্গা কৰি পেলাই এই মন্দিৰটো বনোৱা হৈছিলে আৰু এই ত্ৰিশূলধাৰী যিটো মন্দিৰ ইয়াতে এটা ডাঙৰ শিল আছে আৰু কোৱা হয় যে শিলটো জীৱন্ত আৰু সেই শিলটোৰ ভিতৰতেই শিৱক পূজা কৰা হয় আৰু শিলটো জীৱন্ত বুলি কোৱা হয় যে প্ৰতি মানে সময়ে সময়ে শিলটো অলপকে বাঢ়ি গৈ আছে, ডাঙৰ হৈ গৈ আছে। আৰু ত্ৰিশূলধাৰী মন্দিৰটো বিশেষকৈ ব্ৰহ্মপুত্ৰৰ ৰিভাৰ বেংকৰ কাষতেই অৱস্থিত আৰু ইয়াতে শিৱৰ লগতে মা কামাখ্যাকো পূজা কৰা হয়। এতিয়া আহিলে চাপানলা ৱাটাৰফল। চাপানলা ৱাটাৰফলৰ আৰু এটা নাম আছে, সেইটো হৈছে চম্পাৱতী ৱাটাৰফল। চম্পাৱতী ৱাটাৰফল বুলিও কোৱা হয়, চম্পাৱতী জলপ্ৰপাত বুলিও কোৱা হয় আৰু চাপানলা জলপ্ৰপাত বুলিও কোৱা হয়। ইয়াক চম্পাৱতী জলপ্ৰপাত বুলি এইকাৰণে কোৱা হয় কাৰণ চম্পাৱতী কুণ্ডৰ পৰা এই জলপ্ৰপাতটোৰ আৰম্ভণি হৈছে আৰু ইয়াৰ কাষৰ জেগাখিনিৰ যি বিউটি মানে তাৰ প্ৰাকৃতিক যি সৌন্দৰ্য সেই সৌন্দৰ্যই মানুহক যথেষ্ট আকৰ্ষণ কৰে আৰু ইয়াৰ কাষে কাষে সৰু সৰু পাহাৰ আছে আৰু তাৰ লগতে চাহপাতৰ বাগিচা আছে আৰু বিভিন্ন ধৰণৰ জীৱ-জন্তু উদ্ভিদ ইয়াতে পোৱা যায় আৰু যাৰ কাৰণে এই জেগাখিনি পৰ্যটকক আকৰ্ষণ কৰা এক উল্লেখযোগ্য পৰ্যটনস্থলী নগাঁৱৰ।
তাৰপিছত আহিলে ভৰালী নামঘৰ কলিয়াবৰৰ হাটবৰত আছে আৰু এই ভৰালী নামঘৰৰ এটা হিষ্ট্ৰী আছে কোৱা হয় যে তুলসী মানে ইয়াৰ যিটো লাই খুঁটা সেই লাই খুঁটাটো এজোপা তুলসী গছ আৰু তুলসী গছজোপা ইয়াৰ লাই খুঁটা আৰু এই নামঘৰটোত যদি গৈ পেলাই আপুনি কিবা এটা উইশ বিচাৰি পেলাই যদি পূজা মানে সেৱা কৰে তেতিয়াহ'লে সেইটো সদায় ফুলফিল হয় বুলি কোৱা হয় সদায় সেইটো মানে সেই মানুহে ভক্তই যিটো মনোকামনা লৈ পেলাই গৈ পেলাই পূজা কৰেগৈ সেই মনোকামনা সদায় পূৰণ হয় বুলি কোৱা হয় আৰু এইটো প্ৰথমতে যেতিয়া সেইখিনি সময়ত মানসকল আহিছিলে মানসকল আহি পেলাই এই মন্দিৰটো কোৱা হয় যে জ্বলাই দিয়া হৈছিলে পিছত আকৌ তাৰ যিসকল লোকেল মানুহ আছিলে তেওঁলোকে এই মন্দিৰটো ৰিবিল্ড কৰে পুনৰ নিৰ্মাণ কৰে তাৰপিছত আহিলে আমচৈত বিশেষকৈ শিৱকুণ্ড জলপ্ৰপাত আছে আৰু শিৱকুণ্ডৰ জলপ্ৰপাতৰ যি মনোমোহা দৃশ্য সেই দৃশ্যৰ কাৰণে মানুহে এই জেগাটোত চাবৰ কাৰণে যায় তাৰপিছত আহিলে জোঙাল বলহু যিখন উদ্যান সেইখন বিশেষকৈ ৰহাত অৱস্থিত জোঙাল বলহুক আৰিমত্ৰৰ পুত্ৰ আছিলে আৰিমত্ত হৈছে এজন ভূঞা ৰজা বা তিৱা ৰজা আছিলে তেখেতৰ মুখখন দেখিবলৈ আৰি মাছটোৰ নিচিনা আছিলে আৰু তেখেতৰে পুত্ৰ আছিলে জোঙাল বলহু আৰু জোঙাল বলহু যথেষ্ট এজন সাহসী ৰজা আছিলে আৰু তেওঁৰ ওচৰত এখন এনেকুৱা তৰোৱাল আছিলে যিখন তৰোৱাল দি পেলাই তেওঁ মানে যিকোনো যুদ্ধত জিকিব পাৰে আৰু সেইখিনি সময়ত কোৱা হয় যে জোঙাল বলহুৱে কি কৰিছিলে তেওঁ টেম্পৰাৰী কেপিটেল যিটো জেগাত এতিয়া জোঙাল বলহুৰ মূৰ্তিটো আছে তালে তেওঁ টেম্পৰাৰী কেপিটেল শিফ্ট কৰিছিলে আৰু তাতে তেওঁ এটা গড় বনাইছিলে যিটোক জোঙাল বলহু গড় বুলি কোৱা হয় আৰু তাতে এতিয়া ফিচাৰীও আছে য'ত মানে ফিচিকালচাৰ কৰা হয় আৰু সেই কাৰণে বিশেষকৈ জোঙাল বলহুৰ মানে অসমৰ এজন উল্লেখযোগ্য ৰজা আৰু তেখেতৰ ডাঙৰ প্ৰতিমূৰ্তি বৰ্তমান ৰহাৰ ওচৰত জোঙাল বলহু উদ্যানত আছে আপোনালোকে কেতিয়াবা সেইপিনে গ'লে চাব পাৰিব এতিয়া আহিলে অসমৰ কিছুমান মহান ব্যক্তি বিশেষকৈ নগাঁৱৰ কিছুমান মহান ব্যক্তি বা অসমৰ কিছুমান লিজেণ্ড যিসকলৰ জন্ম হৈছিলে নগাঁৱত তেওঁলোকৰ বিষয়ে আমি চাই লওঁ প্ৰথমতে হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিলে বৰদোৱাত আৰু বৰদোৱা থানৰ বিষয়ে মই কৈছো আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে আমি সকলোৱে জানো তাৰপিছত হৈ গ'ল মাধৱ কন্দলীও এজন উল্লেখযোগ্য ব্যক্তি আছিলে যাৰ জন্ম হৈছিলে আমাৰ নগাঁৱত মাধৱ কন্দলী বিশেষকৈ প্ৰি সংস্কৃত এৰাৰ এজন কবি আছিলে তেখেতে বাল্মীকিৰ যিখন ৰামায়ণ সেই ৰামায়ণখন অসমীয়ালৈ অনুবাদ কৰিছিলে আৰু তেখেতৰ এই ৰচনাক সপ্তকাণ্ড ৰামায়ণ বুলি কোৱা হয় আৰু তেখেত কছাৰী ৰজা মহামান্যিক্যৰ সভাকবি আছিলে আৰু সেই মহামান্যিক্যই বিশেষকৈ নগাঁৱৰ যিখিনি অঞ্চল সেই অঞ্চলখিনিত ৰাজত্ব কৰিছিলে বুলি উল্লেখ আছে তাৰপিছত আহিলে লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিলে ডক্টৰ সূৰ্য কুমাৰ ভূঞা এজন ইতিহাসবিদ আছিল আৰু তেওঁ প্ৰথমজন অসমীয়া প্ৰধান শিক্ষক আছিলে কটন মহাবিদ্যালয়ৰ অৰ্থাৎ প্ৰথমজন অসমীয়া অধ্যক্ষ আছিলে কটন মহাবিদ্যালয়ৰ তাৰপিছত তেখেতক ৰায় বাহাদুৰ উপাধিৰে বিভূষিত কৰা হৈছিলে আৰু তেখেতে অসম সাহিত্য সভাৰ সভাপতিও আছিলে আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ তেখেত ভাইচ চেঞ্চেলৰো আছিলে তাৰপিছত আহিলে আত্মাৰাম শৰ্মাও এজন উল্লেখযোগ্য ব্যক্তি আছিলে যাৰ জন্ম হৈছিলে কলিয়াবৰত 1785 খ্ৰীষ্টাব্দত আৰু তেখেতে বিশেষকৈ বাইবেল অসমীয়ালৈ অনুবাদ কৰিছিলে তাৰপিছত ভোগেশ্বৰী ফুকননী তেওঁ এগৰাকী মহিলা ফ্ৰীডম ফাইটাৰ আছিলে তাৰপিছত পূৰ্ণচন্দ্ৰ শৰ্মা এজন ফ্ৰীডম ফাইটাৰ আছিলে আৰু তাৰ লগতে তেওঁ গণতন্ত্ৰ নামৰ এখন নিউজ পেপাৰ এডিটৰ আছিলে তাৰপিছত আহিলে অমিয় কুমাৰ দাসৰো জন্ম হৈছিলে নগাঁৱত অমিয় কুমাৰ দাসে বিশেষকৈ তেওঁ এজন ফ্ৰীডম ফাইটাৰ আছিলে তেওঁ এজন সমাজ সেৱক আছিলে আৰু 1963 চনত তেখেতক পদ্মভূষণ উপাধিৰে সন্মানিত কৰা হয় আৰু তেখেতক লোকনায়ক হিচাপেও সম্বোধন কৰা হৈছিলে অমিয় কুমাৰ দাসক তাৰপিছত আহিলে ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱাৰ জন্ম হয় পুৰণিগুদামত আৰু তেখেত সেউজী পাতৰ কাহিনী নামৰ যিখন তেখেতৰ উপন্যাস আছিলে সেই উপন্যাসখনৰ কাৰণে যথেষ্ট এজন বিখ্যাত ব্যক্তি তাৰপিছত আহিলে ৰুদ্ৰ বৰাৰ পকা ধানৰ মাজে মাজে গীতটো আপোনালোকে শুনিছে তেখেত অসমৰ এজন উল্লেখযোগ্য সংগীতজ্ঞ আছিলে দেৱকান্ত বৰুৱা আছিলে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমজন অসমীয়া সভাপতি আৰু সাগৰ দেখিছা কবিতাটো তেখেতে ৰচনা কৰিছিলে তাৰপিছত আহিলে ৰত্নকান্ত বৰকাকতি অসম সাহিত্য সভাৰ নাজিৰা ছেছনটোৰ সভাপতি আছিলে আৰু তাৰোপৰি শেৱালি তপন এনেকুৱা ধৰণৰ কিছুমান উল্লেখযোগ্য ৰচনাৰ কাৰণে তেওঁ বিখ্যাত নৱকান্ত বৰুৱাক পপুলাৰলি এখুত ককাইদেউ বুলি জনা যায় আৰু তেখেতে সাহিত্য একাডেমী পাইছিলে ককা দেউতাৰ হাৰ পুথিখনৰ বাবে মতিৰাম বৰা বিশেষকৈ উল্লেখযোগ্য আছিলে কাৰণ
তেখেত এজন উল্লেখযোগ্য ফ্ৰীডম ফাইটাৰ আছিলে, স্বাধীনতা সংগ্ৰামী আছিলে আৰু নগাঁও কলেজৰ যিখন যিজন ফাউণ্ডাৰ প্ৰেচিডেণ্ট আছিলে তেখেত হৈছে মতিৰাম বৰা। মতিৰাম বৰাৰ পিছত আহিলে নুৰুল আমিন। নুৰুল আমিন বিশেষকৈ তেওঁ উল্লেখযোগ্য কাৰণ তেওঁ অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ প্ৰথমজন অসমীয়া প্ৰেচিডেণ্ট আছিলে। অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ প্ৰথমজন অসমীয়া প্ৰেচিডেণ্ট আছিলে কোন? নুৰুল আমিন। তাৰপিছত আহিলে মহিম বৰা। মহিম বৰা বিশেষকৈ 2011 চনত তেখেতে পদ্মশ্ৰী উপাধিৰে তেখেতক বিভূষিত কৰা হৈছিলে। তেখেত নগাঁও কলেজৰ অসমীয়া বিভাগৰ প্ৰবক্তা আছিলে, হেড অফ দ্য ডিপাৰ্টমেণ্ট আছিলে আৰু তেখেতে বিশেষকৈ 1989 চনৰ সভাপতি আছিলে আৰু তেখেতক অসম সাহিত্য সভাই সাহিত্য চৰ্যা উপাধিৰে বিভূষিত কৰিছিলে। তাৰপিছত মহিম বৰা হ'ল। মহিম বৰাৰ পিছত এতিয়া আহিলে ভৱেন্দ্ৰনাথ শইকীয়া। ভৱেন্দ্ৰনাথ শইকীয়া অসমীয়া সাহিত্য জগতৰ লগতে অসমীয়া চিনেমা জগতৰো এটা উল্লেখযোগ্য নাম আৰু তেখেতে 7খন অসমীয়া বোলছবিৰ কাৰণে নেশ্যনেল এৱাৰ্ড পাইছিলে আৰু তেখেতে 1976ত সাহিত্য একাডেমী বঁটা লাভ কৰে আৰু 2001 চনত তেখেতক পদ্মশ্ৰী উপাধিৰে সন্মানিত কৰা হয়। আৰু তাৰপিছত আহিলে খগেন মহন্ত। খগেন মহন্ত বিশেষকৈ তেখেত বিশেষকৈ অসমৰ বিহু সম্ৰাট বুলি তেখেতক কোৱা হয় আৰু খগেন মহন্তই সংগীত এণ্ড নাটক একাডেমী এৱাৰ্ডৰে তেখেতক বিভূষিত কৰা হৈছিলে আৰু অংগৰাগ মহন্তৰ পিতৃ খগেন মহন্ত, এইটো আপোনালোকে জানেই, এজন উল্লেখযোগ্য ব্যক্তি বুলি তেখেতক ক'ব লাগিব অসমৰ। আৰু ইমানখিনি আছিলে নগাঁৱৰ বিষয়ে আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত মই অন্য এখন জিলাৰ বিষয়ে পিছৰ দেওবাৰটোত আপোনালোকৰ লগত আলোচনা কৰিম। ধন্যবাদ। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।